কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলো এতিয়া এয়া মই আৰু মানুহজন আমাৰ ঘৰলৈ গৈ আছো মানে যেহেতু ভাদমা চলি আছে আৰু ভাদমাহত জানে সকলোৱে যে নামঘৰত খৰাই দিয়া হয় নাম লোৱা হয় গতিকে যেহেতু আমাৰ মাহতৰ ঘৰৰ ফালে মাহতে খৰাই দিছিলে সেই কাৰণে মাহতে ক'লে যে যদি খৰাই দিয়া দিবৰ কাৰণে ক'লে সেই কাৰণে ভাবিলো মাহতৰ লগতে তাতে খৰাই ভাগ দিম বুলি আৰু সেই কাৰণে আজি খৰাই দিছো আৰু আমি দুইজন ধুনিয়াকে উলাই মেলি তালৈকে গৈ আছো এতিয়া যাম নামঘৰলৈ নামঘৰত প্ৰসাদ দিয়া হ'ল বাৰু কিন্তু মিঠাই লবলৈ আছিলে এতিয়া আহিছো ধুনিয়াকে ইয়াৰ পৰা মিঠাই লৈ লম আৰু তাৰ পিছত নামঘৰলৈ যাম গতিকে বলক ভিডিঅটো আৰম্ভ কৰো অন্তি এতিয়া ইয়া দোকানৰ পৰা মিঠাই লবলৈ গৈছে আৰু খৰাই দিছো যাতে আহিব লগা দিনবোৰ ভাল হওক আৰু সেই কাৰণে ধুনিয়াকে ৰাইজৰ আশীৰ্বাদ লম আৰু আপোনালোক সকলোৱেও আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হৈ যায় এয়া ভন্টিয়ে মিঠাই লৈ আহিলে কি ললা মিঠাই বুন্দিয়া ভুজিয়া লালমোহন আৰু নিমকি আৰু কিবা লবলৈ আছে নেকি আৰু একো লবলৈ নাই এতিয়া পুৰা গৈ থাকো আৰু হৈ গল পিছে ভন্টিয়ে মই আজি দুইজনী একদম একে কাপোৰ পিন্ধি আহিছো আমি দুইজনী নহয় তিনিটাই সবৰে একে একদম আজি না কালাৰ সবৰে একে কাপোৰ হোৱাইট সবৰে হোৱাইট কেনেকুৱা লাগিছে কাক বেছি ভাল লাগিছে জনাবচোন আজি জনাবচোন আৰু এনেও নামঘৰলৈ গ'লে বা মন্দিৰলৈ গ'লে বগা কাপোৰযোৰ পিন্ধি গ'লে মানে বেছি ভাল লাগে ন মনটো ভাল লাগে নহয় জানো কিবা এটা মানে শান্তি ভাল লাগে এয়া ঘৰ পাই গলোহি আহি পেলাই মানুহবোৰ গৈ আছে আৰু লাহে লাহে নামঘৰলৈ আমি অকণমান ঘৰত সোমাই তাৰ পিছত যাম আৰু লাহে লাহে মাহত গ'ল চাগে ন মাহত গ'ল চাগৈ এতিয়ালৈ নাই আৰু ৰাতিপুৱাৰ পৰা পুৰা লাগি আছে মা আজি ৰাতিপুৱাৰ পৰা একদম লাগিয়ে আছে নামঘৰত ঠাই খৰা ঠাই মোচা আৰু কিবা প্ৰসাদৰ যোগাৰ কৰা ব'লা এতিয়া আমাৰ ঘৰৰ পৰা ভন্টিয়ে মই আমি দুইজনী নামঘৰলৈ গৈ আছো এতিয়া মানে যিহেতু মানুহ লাহে লাহে গৈ আছে আমি চাকি জ্বলাই ধুনীয়াকৈ গুচি আহিম আৰু এয়া আমাৰ গাঁওখন ধুনীয়াকৈ দেখাই দিম দেই ইয়াতে আমি আগতে খেলিছিলোঁ এই ৰাস্তাতে কি চাইকেল চলাই চলাই ঘূৰি ফুৰোঁ একদম একেবাৰে উৎপাত কৰি ঘূৰি ফুৰোঁ আৰু মধুৰাম খাইছিলোঁ মধুৰাম পাৰি লোকৰ ঘৰৰ হয় দেই কিমান যে ফূৰ্তি কৰিছিলোঁ একদম মানে বহুত দিন এতিয়া এনেকৈ ৰাস্তাত অহাই নাই আজি আহিছোঁ তাত আকৌ আমাৰ নামঘৰটো মানে আমাৰ ঘৰৰ বেছি দূৰত নহয় ওচৰতে একদম খোজকাঢ়িয়ে যাব পাৰি বেছি দূৰ নহয় সেইকাৰণে ভন্টিয়ে মই দুইজনী আহি আছোঁ চাকি বন্তি জ্বলাই ল'ম জ্বলাই পেলাই আকৌ ঘৰলৈ গুচি আহিম মানে বেছি সময় তাত বহিও থাকিব নোৱাৰোঁ যে মই সেইকাৰণে আকৌ পিছত আহিম আৰু মই কিন্তু এতিয়া চাকি জ্বলাই পেলাই সেৱা কৰি গুচি যাম এয়া নামঘৰ পায়ে গ'লোহি কথা কৈ থাকোঁতে নামঘৰ পাই গ'লোহি এইটো হৈছে আমাৰ নামঘৰটো সৰুতে ইয়াতে আহিছিলোঁ আইতাৰ লগত মাৰ লগত নাম গাইছিলোঁ একেবাৰে মিঠাই খাবলৈ আহিছিলোঁ প্ৰসাদ খাবলৈ আহিছিলোঁ এতিয়া আকৌ বহুত দিনৰ মূৰত আহিছোঁ বহুত বছৰেই হ'ল ন বহুত বছৰেই হ'ল যোৱা বছৰ চাগে আহিবই পৰা নাছিলোঁ এইবাৰ আহিছোঁ আৰু এই আমাৰ নামঘৰৰ ছাইডতে আছে এইটো ষ্টেজটো ইয়াতে ফাংচন পাতে এতিয়া বনাই আছে সেয়া নামঘৰ ব'লক এতিয়া নামঘৰলৈ যাওঁ এতিয়া এয়া আইসকলে ধুনীয়াকৈ নাম লৈ আছে আৰু নামঘৰ ভাগলৈ আহি সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে জানেনে আজি বহুত দিনৰ মূৰতহে নামঘৰলৈ যোৱা হৈছে মানে মই যোৱা বছৰো কিবা এটা অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ আৰু সেইকাৰণে এইবছৰ গৈছোঁ আৰু এইবছৰ আপোনালোকে জানেই আমাৰ আহিব লগা দিনবোৰ যাতে ভাল হওক সেইকাৰণে সকলোৰে ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে গৈছোঁ আপোনালোকেও আশীৰ্বাদ কৰি আছে আৰু মই যিহেতু সেইখন গাঁৱতে জন্ম হৈছোঁ সেইখন গাঁৱতেই ডাঙৰ হৈছোঁ গতিকে সেইকাৰণে সেই গাঁওখনৰ ৰাইজৰ ওচৰত আজি সেৱা এভাগ ল'বৰ কাৰণে গৈছোঁ আমি এতিয়া দুইজনী চাকি বন্তি জ্বলাই সেৱা কৰি আহিলোঁ গোপিনীয়ে নাম লৈ আছে আৰু এই আমাৰ মাহঁতো আহি আছে আমাৰ গাঁৱৰ বৰমাহঁতো আহি আছে আহিলানে আহিলোঁ চাকি জ্বলাই থৈ আহিলোঁ গৈ ভালেই নহয় ন ভালেই
অঁ সেইদিনাখন হেৰিয়ালৈ গ'লো যে আকৌ বেমাৰ হৈছিলে ভাল ভাল পাইছে তালৈ গৈছোঁ সেইকাৰণেহে ভাল পাইছে এতিয়া পাইছোঁ নাই পোৱা এনেকুৱা যা ঘৰলৈ আহি একদম বঢ়িয়া বস্তু এটা দেখি গ'লো দেই দেখাম আপোনালোকক জুম কৰি দেখাই আছোঁ চাওক এইটো কি এইটো টিঙৰ ওপৰত আমাৰ কিবা খাই আছে কেকেটো মধুৰিআম খাই আছে হ'বলা দেখিলেনে বাৰু কেকেটোৱে মধুৰিআম খাই আছে বোলা টিঙত বহি এতিয়া আমি আকৌ ওলাইছোঁ নাম সামৰিছে বোলে মাতিছে সেইকাৰণে ওলাইছোঁ আৰু মিঠাই চিঠাই লৈ লৈছোঁ এয়া ভণ্টিয়ে মিঠাই লৈ লৈছে গুড়া লৈ লৈছোঁ খোৱাহে কথা আৰু গোপিনীসকলে এতিয়া নাম সামৰিলে আৰু তাৰপিছত আমি যিকেইঘৰ মানুহে মিলি পেলাই আজি শৰাই দিছোঁ সেই গোটেইকেইঘৰ মানুহে মিলি পেলাই এতিয়া আমি সেৱা কৰিবলৈ গৈছোঁ আশীৰ্বাদ লৈছোঁ আৰু তাৰপিছতে মই আৰু মায়ে আমি দুয়োজনীয়ে আকৌ সেৱা কৰিছোঁ যাতে আপোনালোকে জানেই যে মোৰ আহিব লগা দিনবোৰ যাতে ভালদৰে পাৰ হৈ যাওক সন্তানটি যাতে ভালে কুশলে থাকে আৰু একো যাতে বিপদ বিঘিনি নোহোৱাকৈ সকলোবোৰ কাম ভালে ভালে হৈ যায় তাৰ কাৰণে আশীৰ্বাদ ল'লোঁ সেৱা কৰিলোঁ আৰু তাৰপিছত এয়া আমাৰ চাহৰ কাৰণে মিঠাই যোগাৰ কৰি আছে মিঠাই ধুনীয়াকৈ সকলোৱে বিলাই আছে চাহ বনাই আছে আজি অকণমান দেৰি হ'ল আৰু এতিয়া এয়া চাহ আৰু মিঠাই বিলাই আছে চাহ আৰু মিঠাইটো দেখিলে সেই আগৰ দিনবোৰলৈ মনত পৰি যায় জানেনে আগতে যে সেই মিঠাইটো খাবৰ কাৰণে আইতাৰ লগত নামঘৰলৈ যাওঁ আৰু নামঘৰত গৈ লগৰ বন্ধু বান্ধৱীহঁতৰ লগত ইমানেই খেলোঁ ফূৰ্তি কৰোঁ ধেমালি কৰোঁ বেছি উৎপাত কৰিলে আকৌ মায়ে আহি পেলাই ঘৰত মাৰ পিটন খাওঁ সঁচাকৈ দেই আগৰ দিনবোৰ মনত পৰিলে কিবা এটা ভাল লাগি যায় আগতে যদি এনেকৈ স্মৃতিবোৰ মোবাইলত ৰাখি থ'ব পৰা হ'লে নহয়নে কিন্তু আগৰ দিনবোৰনো এতিয়া ক'ত ঘূৰি আহিব নহয়নে সেইকাৰণে আজি মই ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিছোঁ যাতে এইটো দিন আকৌ মই পিছত চাব পাৰোঁ আমাৰ স্মৃতি হিচাপে যাতে আমাৰ ইউটিউবতে থাকি যায় গাঁৱৰ এই ধুনীয়া পৰিৱেশটো আৰু গাঁৱৰ মানুহবোৰ সঁচাকৈ সেইকাৰণেই মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু এয়া দেখিছেনে প্ৰসাদ দিলে আৰু সকলোৱে প্ৰসাদ খালে আৰু প্ৰসাদ খাই মেলি লৈ লাহে লাহে মানুহবোৰ যাবলৈও ওলাইছে বাৰু এয়া দেখিছেনে নামঘৰৰ কামো ভাগিলে আৰু এইফালে বৰষুণো দিলে মই আচলতে আপোনালোকক নামঘৰটো ধুনীয়াকৈ দেখাই দিম বুলি ভাবিছিলোঁ কিন্তু বাহিৰলৈ যাবই পৰা নাই ইমানেই বৰষুণ দিছে সেইকাৰণে ভিতৰৰ পৰাই ধুনীয়াকৈ দেখাই দিছোঁ ইমানেই ধুনীয়া লাগিছে নহয় নামঘৰৰ পৰিৱেশটো বহুতখিনি চেঞ্জ হৈ গ'ল আচলতে আগতে এনেকুৱা নাছিলে আগতে বেলেগ আছিলে আৰু এতিয়া ধুনীয়াকৈ নতুনকৈ বনাই পেলালে নামঘৰ ভাগ এতিয়া এয়া নামঘৰৰ কামবোৰ ভাগিলে আৰু গোপিনীসকল গ'ল ঘৰলৈ ঘৰে ঘৰে গ'ল কিন্তু আমিহে যাব পৰা নাই মানে ইমানেই বেছি বৰষুণ দিছে এয়া চাওকচোন সেইকাৰণে মানে ঘৰলৈ যাব পৰা নাই আৰু যাম বুলি আকৌ বৰষুণত তিতি গ'লেও ভয় লাগে বেমাৰ আজাৰ হয় বুলি মাহঁত পিছে আছে মাহঁতে মানে নামঘৰটো চাফা কৰি আছে যিহেতু মানে প্ৰসাদ খাই বা মিঠাই চিঠাই খাই অকণমান লেতেৰা হৈছিলে সেইকাৰণে মাহঁতে চাফা কৰি যাব কিন্তু আমি মানে যাবই পৰা নাই উপায় নাই আৰু ৰখি আছোঁ বৰষুণৰ পৰা তামোল চুবাই চুবাই ৰখি আছোঁ তামোল চুবাই আছে তামোল মেইন একেবাৰে তামোল নহ'লেই নহ'ব এতিয়া কি চাফাই চলি আছে নেকি চাফাই তোমাৰ চাফাইত পৰিলা নেকি কি বনাব লাগে কি বনাব লাগে খিচিৰি খাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বৰষুণত তিতি তিতি মানে বৰষুণটো এতিয়া অকণমান কমিছে সেইকাৰণে পটাপট বোলো ঘৰলৈ যাওঁ মাহঁত অহা নাই মাহঁতে কাম কৰিয়ে আছে আমি মানে বৰষুণটো কমোতেই আৰু আহিছোঁ আকৌ দিছে বৰষুণ দৌৰিও যাব নোৱাৰোঁ নহয় এতিয়া উপায় নাই ছাতিটো নানিলোঁ মানে তেতিয়া বৰষুণ দিয়া নাছিলে এতিয়াহে বৰষুণ দিছে ফাইনেলি বৰষুণত তিতি বুৰি একদম ঘৰ পালোহি আৰু মানুহজন ইয়াতে আছে কি কৰিছা হৈ গ'ল এই বৰষুণৰ পৰাহে আহিব পৰা নাই
বহুত সাংঘাতিক দিছে আৰু আজিকালি ইমান সোনকালে আন্ধাৰ হৈ যায় ন এতিয়া মানে দিনটো ছুটি হৈছে নেকি পটককে আন্ধাৰ হয় 5:30 বাজিছে চোৱা 5:30 বজাত এয়া পুৰা একদম বাহিৰত চোৱা কোলা একদম আন্ধাৰে হ'ল আৰু আগতে 6:30 প্ৰায় 7টা ওচৰলৈকে পোহৰ হৈয়ে থাকে এতিয়া 6টা বজাৰ লগে লগে আন্ধাৰ হ'ব ধৰিছে আৰু মানে ঠাণ্ডা দিন আহিছে ভাল পাওঁ আৰু ঠাণ্ডা লাগে গৰমত অৱস্থা বেয়া হৈ গৈছে পিছে প্ৰসাদ দিয়া দি আছে আৰু এইফালে মই আহি পেলাই কাপোৰ সলাইছো চুলিখিনি ভিজি গ'ল কাৰণে খোপা বান্ধিবলৈ পিন্ধো মাৰিছো নাই আমি মানে বৰষুণটো এৰোঁতে আহিছোঁ কিন্তু ৰাস্তাত অকণ পাইছে আৰু বৰষুণে ঠিকে আছে প্ৰসাদ খাই লওঁ মিঠাই চিঠাই খুৱাইছে বোলে মিঠাই প্ৰসাদ চব লৈ আহিছোঁ লোৱা প্ৰসাদ খাই লোৱা ভাদ মাহৰ প্ৰসাদ ন ভাদ মাহৰ প্ৰসাদ বহুত দিনৰ মূৰত খাইছোঁ ভাল লাগিছে অৱশেষত আমি আহি ঘৰ পালোহি আৰু আজি ভাদ মাহৰ আমি ধুনীয়াকৈ শৰাইভাগ দিলোঁ আৰু যিহেতু ভাদ মাহ চলি আছে আৰু আপোনালোকে বাৰু ভাদ মাহত শৰাই দিছে নাই বা নামঘৰলৈ গৈছেনে নাই কমেণ্ট কৰি জনাবচোন দেই আজি বহুত বেছি ভাল লাগিলে মনটো যিহেতু বছৰত ভাদ মাহত যোৱা হয়ে বাৰু নামঘৰলৈ কিন্তু আজি ধুনীয়াকৈ আমাৰ মাহঁতৰ ঘৰত তাতে নামঘৰত যিহেতু মই একেবাৰে সৰুৰ পৰা ডাঙৰ হোৱা সেয়া নামঘৰ ভাগত আজি ধুনীয়াকৈ শৰাই দিলোঁ আৰু সকলোকে গাঁৱৰ গোটেই গোপিনীখিনি সকলো মানুহকে লগ পালোঁ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকৰো মই কমেণ্টবোৰ ইমান ধুনীয়াকৈ কমেণ্ট দিছে মোৰ ভিডিঅ'বোৰত বহুত বেছি ভাল লাগিছে আৰু মই কমেণ্টবোৰ সদায় পঢ়ি আছোঁ বাৰু আজি অৱশ্যে ভিডিঅ'টো পটককৈ আৰম্ভ কৰা হৈ গ'ল আৰু মানে বেছি দীঘলৈ যাব এতিয়া মই এতিয়া কমেণ্টবোৰ নপঢ়োঁ বাৰু কিন্তু আপোনালোকৰ এনেই কমেণ্টবোৰ মই সদায় পঢ়ি আছোঁ আৰু কমেণ্টবোৰ বহুত ধুনীয়াকৈ লিখিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কমেণ্টত বেছিভাগে মানে যিসকলে মোৰ ভিডিঅ' চাই আছে তাৰে বেছিভাগে মানে বৰ্তমান প্ৰেগনেণ্ট হৈ আছে কাৰোবাৰ 3 মাহ কাৰোবাৰ 4 মাহ কাৰোবাৰ 5 মাহ গতিকে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ ভালদৰে থাকিবা ভালদৰে নিজৰ কেয়াৰ কৰিবা আৰু ডক্টৰৰ পৰামৰ্শ ল'বা ডক্টৰে যেনেদৰে যি খাবলৈ দিয়ে যেনেকৈ যি ফ'ল' কৰিব দিয়ে ডক্টৰৰ মতে সেইখিনি ডক্টৰৰ পৰামৰ্শ লৈ পেলাই ফ'ল' কৰিবা আৰু বিশেষকৈ এটা কথা কওঁ যে আপোনালোকে যে ইমানেই ধুনীয়াকৈ কমেণ্ট দিছে মৰম দিছে তাৰ বাবে বহুত বেছি ভাল লাগিছে আৰু সেইবাবে মই ভাবিছোঁ যে নেক্সট ভিডিঅ'টোত আপোনালোকৰ এই কমেণ্টবোৰ মই পঢ়িবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টোত আপোনালোকে বহুত 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 ধুনীয়া কমেণ্ট দিব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহোঁ বাই বাই